মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে 3 আৰু অধ্যায়টিৰ নাম হৈছে আমাৰ চৌপাশ। এই অধ্যায়টি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। তোমালোকে যদি প্ৰথম শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়াৰ বাকিবোৰ ভিডিঅ এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। তাত গৈ তোমালোকে লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ চাব পাৰা, নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ চাবা। আজিৰ পাঠৰ নাম কি? আমাৰ চৌপাশ। প্ৰথমে কি কৈছে? ছবি চাই কথা পাতো আহা। তোমালোকৰ কিতাপত এখন ধুনীয়া ছবি আছে, তোমালোকে এইখন ভালদৰে চাবা। মই অলপ কৈ দিছো। প্ৰথমে চোৱাচোন, এইখন হৈছে কি? ডাঙৰ এখন বিল। এইটো হৈছে বিলৰ মাজত এটা ডাঙৰ এটা গছ আছে। গছত কি আছে? বহুতো বগলী আছে। তাৰপিছত এইটো কি? মাছ ৰকা চৰাই। ইহঁতে কি কৰিব? ইহঁতে বিলৰ পৰা মাছ ধৰি খাব। তাৰপিছত বিলত কি আছে? হাঁহ আছে। হাঁহবোৰে সাঁতুৰি আছে। বিলত আৰু কি আছে? বিলত বহুতো মানুহ আছে। মানুহবোৰে কি কৰি আছে? মাছ মাৰি আছে। বিলত কি কৰি আছে? মাছ মাৰি আছে। ইহঁতে বৰশী দি মাছ মাৰি আছে। চোৱাচোন। তাৰপিছত ইয়াত চোৱাচোন, বিলত কি হৈছে? এইবোৰ ফুল ফুলিছে। পদুম ফুল, ভেট ফুল এইবোৰ বিলত ফুলিছে। তাৰপিছত বিলৰ ওচৰতে কি আছে? ঘাঁহনি আছে। এই গৰুবোৰ ঘাঁহ খাই আছে। তাৰপিছত বিলৰ সিপাৰে কি আছে? ডাঙৰ ডাঙৰ কি আছে? ঘৰ আছে। এইখন হৈছে টাউন। এইখন কি? টাউন এইখন। তাৰপিছত ইফালে চোৱাচোন, ইফালে কি আছে? বিলৰ সিপাৰে সৰু সৰু ঘৰ আছে। এইখন হৈছে আমাৰ গাঁও। তোমালোকে কিতাপত ভালদৰে ছবিখন চাবা। তাৰপিছত কি কৈছে? তলৰ ছবিবোৰৰ নাম ক আহা। এইটো হৈছে কি? এইটো হৈছে শালিকা। এইটো হৈছে কি? পাৰ চৰাই। এইটো হৈছে গাই গৰু। এইটো হৈছে কুকুৰ। এইটো হৈছে ভাটৌ চৰাই, ঘোঁৰা। তাৰপিছত মেকুৰী। এতিয়া কি কৈছে? কাৰ কি মাত হব ক আহা। এইটো হৈছে কাউৰী। কাউৰী কেনেকৈ কান্দে? তোমালোকে এইটো কবা, কান্দিবা। কাউৰী কেনেকৈ কান্দে? কা কা। তাৰপিছত এইখন হৈছে মটৰ গাড়ী। মটৰ গাড়ী কেনেকৈ শব্দ কৰে? ভু ভু। তাৰপিছত এইটো হৈছে ছাগলী। ছাগলীয়ে কেনেকৈ কান্দে? ভেবাই। কেনেকৈ ভেবাই? তোমালোকে এইটো কবা। তাৰপিছত এইখন হৈছে ট্ৰেইন, মানে ৰেলগাড়ী। এইখন ৰেলগাড়ী কেনেকৈ চলে? ঝক ঝক। তাৰপিছত কুকুৰা। কুকুৰা ৰাতিপুৱা মাতে। কেনেকৈ মাতে? তোমালোকে এইটো কবা। তাৰপিছত ভেকুলী। ভেকুলীয়ে কেনেকৈ কান্দে? ভেট ভোট। টৰটৰাই। ভেকুলীয়ে কেনেকুৱা কৰে? টৰটৰাই। তাৰপিছত কি কৈছে? কোনটো বাটেৰে গলে পিছলা খেলখন খেলিবলৈ পাব? বিচাৰো আহা। এই দুজন ল'ৰা ছোৱালী তোমালোকৰ নিচিনা। ইহঁতে কোনটো ৰাস্তাৰে গলে ইহঁতে এইখনত উঠিব পাৰিব আৰু পিছলা খেল খেলিব পাৰিব? তোমালোকে ৰাস্তাটো নিজে উলিয়াবা। তাৰপিছত পাঠ 1। পাঠটোৰ নাম কি? কুকুৰা আৰু হাঁহ। এইখন এখন ধুনীয়া গল্প। মই লাহে লাহে পঢ়ি যাম, তোমালোকে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। কি কৈছে? শুনো আহা। এজনী কুকুৰাই তাইৰ পোৱালীবোৰৰ সৈতে নৈৰ পাৰত চৰি আছিল। নৈৰ সিপাৰলৈ যাবলৈ সিহঁতৰ বৰ মন গল। এই কুকুৰাবোৰে নৈৰ পাৰত ইহঁতে চৰি আছে। ইহঁতৰ নৈৰ সিপাৰে যাবলৈ বৰ মন গল, কিন্তু ইহঁতে সাঁতুৰিব নোৱাৰে। কেনেকৈ যায়? সি ভাবি আছে। তাৰপিছত কুকুৰাজনীয়ে নৈত কেইজনীমান হাঁহ চৰি থকা দেখিলে। তাই হাঁহ কেইজনীক কলে, বাইটিহঁত, নৈৰ সিপাৰেনো কি আছে? আমাৰ যে যাবলৈ বৰ মন যায়, পিছে নৈখন পাৰ হম কেনেকৈ? মইনাহঁত, এই ছবিখনত চোৱাচোন, এই কুকুৰাজনীয়ে হাঁহবোৰক কৈ আছে। কি কৈ আছে? যে বাইটিহঁত, নৈৰ সিপাৰে কি আছে? আমিতো নাজানো। আমাৰ যাবলৈ বৰ মন গৈছে, কিন্তু আমি সাঁতুৰিব নোৱাৰো। নৈখন কেনেকৈ পাৰ হম? হাঁহবোৰক কৈ আছে। তাৰপিছত হাঁহ কেইজনীয়ে কলে, ৰবা, আমি আছো নহয়, আহা তোমালোকে আমাৰ পিঠিত উঠাহি। হাঁহবোৰে কি কৈ আছে? যে তোমালোকে চিন্তা নকৰিবা, আমি আছো নহয়, আমি তোমালোকক নৈৰ সিপাৰে লৈ যাম। তাৰপিছত কুকুৰা আৰু পোৱালি কেইটা এটা এটাকৈ হাঁহৰ পিঠিত উঠিল আৰু সিহঁত সিপাৰ পালেগৈ।
তাৰ পিছত এইখন ছবিত চোৱাচোন কুকুৰাটোৱে আৰু তাৰ পোৱালিবোৰে এটা এটাকৈ হাঁহৰ পিঠিত উঠিল আৰু নৈখন পাৰ হ'ল। তাৰ পিছত কি কৈছে ক আহা। তোমালোকে গল্পখন শুনি কি বুজিলা তোমালোকে এতিয়া উত্তৰ দিবা। ক নম্বৰ কি কৈছে হাঁহ কেইজনী কত চৰি আছিল, হাঁহ কেইজনী নৈত চৰি আছিল। তাৰ পিছত খ নম্বৰ কি কৈছে কুকুৰাজনীয়ে হাঁহক কি কৈছিল, কুকুৰাজনীয়ে হাঁহবোৰক কি কৈছিল যে বাইটিহঁত নৈৰ সিপাৰেনো কি আছে, আমাৰ চাবলৈ বৰ মন গৈছে, কিন্তু আমি কেনেকৈ পাৰ হ'ম। তাৰপিছত গ নম্বৰটো কি কৈছে কুকুৰাৰ পোৱালিবোৰে কিদৰে নৈখন পাৰ হৈছিল, কুকুৰাৰ পোৱালিবোৰে হাঁহৰ পিঠিত উঠি নৈখন পাৰ হৈছিল। তাৰপিছত ঘ নম্বৰ কি কৈছে হাঁহকেইজনীয়ে সহায় নকৰা হলে কুকুৰা কেইজনী কেনেকৈ নৈখন পাৰ হলহেঁতেন, হাঁহকেইজনীয়ে যদি সহায় নকৰিলেহেঁতেন তেনেহলে কুকুৰা কেইজনীয়ে নৈখন পাৰ হ'ব নোৱাৰিলেহেঁতেন। তাৰপিছত উ নম্বৰ কি কৈছে কুকুৰা কেইজনীয়ে কিয় নৈৰ সিপাৰলৈ যাবলৈ মন কৰিছিল, কুকুৰা কেইজনীয়ে কি ভাবিছিল যে নৈৰ সিপাৰেনো কি আছে তাক চাবলৈ ইহঁতৰ বৰ মন গৈছিল, সেইবাবে সিহঁতে নৈৰ সিপাৰলৈ যাবলৈ মন কৰিছিল। তাৰপিছত কি কৈছে শেষৰ ছবিখনত কি হ'ব ভাবি ক আহা। এই ছোৱালীজনীয়ে কি কৰি আছে বেলুনত ফু দি আছে। ইয়াত চোৱাচোন বেলুনটো কিমান ডাঙৰ এটা হৈ গ'ল। তাৰপিছত ইয়াত কি হৈছে বেলুনটো ফাটি গৈছে। তাৰপিছত এতিয়া কি হ'ব, এতিয়া হয় ছোৱালীজনী কান্দিব, নহলে হাঁহিব, নহলে চিঞৰিব। তোমালোকে নিজে ভাবি কবা। তাৰপিছত কি কৈছে কথা পাতো আহা। এইজনী হৈছে জবা আৰু এইজনী হৈছে জিতা। জবা আৰু জিতাই কথা পাতি আছে। কি কথা পাতি আছে তোমালোকে ইয়াত পঢ়িবা। জবা মানে জবাই কৈ আছে বেলি পৰিল আজি আৰু নেখেলো। জিতা এতিয়া জিতাই কৈ আছে আৰু অলপ খেলো আহা। জবা মানে জবাই কৈ আছে দেৰি হল দেখোন। তাৰপিছত জিতা এতিয়া জিতাই কৈ আছে অলপ খেলো আহা। তাৰপিছত জবা এতিয়া জবাই কৈ আছে কিন্তু মা দেউতাই চাগৈ দূৰলৈ বাট চাই আছে। জিতা তেন্তে আন এদিন খেলিম ব'লা ঘৰলৈ যাওঁ। জবা ব'লা তেনেহলে। তাৰপিছত কি কৈছে ছবিৰ নাম আৰু নামৰ প্ৰথম ধ্বনিটো ক আহা। প্ৰথমে এইটো চোৱাচোন এই লিখাটোৰ নাম কি, এই লিখাটোৰ নাম হৈছে প। এই আখৰটোৰ নাম হৈছে কি প। তোমালোকে মনত ৰাখিবা এইটো কি প। পতে কি হয় পতে পদুম ফুল। পতে আৰু কি হয় পতে পখিলা। পতে আৰু কি হয় পতে পৰুৱা। তাৰপিছত এই লিখাটোৰ নাম কি, এই লিখাটোৰ নাম হৈছে দন্তেত ত। তোমালোকে মনত ৰাখিবা এই আখৰটোৰ নাম কি দন্তেত ত। দন্তেত ততে কি হয় এইটো তগৰ। দন্তেত ততে আৰু কি হয় তবলা। দন্তেত ততে আৰু কি হয় তলা। তোমালোকে এইবোৰ মনত ৰাখিবা এইটো কি দন্তেত ত আৰু এইটো হৈছে প। আঁচ টানি মিলাও আহা। এইটো হৈছে কি প। এই আখৰটোৰ নাম কি প। পতে কি হয় পতে পৰুৱা। তাৰপিছত পতে আৰু কি হয় পতে পখিলা। তাৰপিছত এইটো হৈছে কি দন্তেত ত। দন্তেত ততে কি হয় দন্তেত ততে তলা। দন্তেত ততে আৰু কি হয় দন্তেত ততে এইটো তবলা। তোমালোকে মনত ৰাখিবা আৰু এনেকৈ মিলাই দিবা। ফুটবোৰ লগ লগাই লিখো আহা। এইটো হৈছে কি প। তোমালোকে এই ফুটবোৰ এনেকৈ লগাই দিবা। এইটো হৈছে কি প আৰু ইয়াত নিজে লিখিবা। পটো এনেকৈ লিখিবা। তাৰপিছত এইটো হৈছে কি দন্তেত ত। এই ফুটবোৰ তোমালোকে লগাই দিবা। তাৰপিছত ইয়াত নিজে নিজে লিখিবা দন্তেত ত। গাও আহা। তোমালোকে এইখন ধুনীয়াকৈ গাবা। কি কৈছে চিপচিপীয়া বৰষুণ থৰথৰকৈ কপে কোন, থলগিৰি ভূতনাথ কঁপি থাকে নাই মাত। তাৰপিছত কি কৈছে ছবিৰ নামৰ শেষৰ ধ্বনিটো ক আহা। এইখন হৈছে কি ৰথ। ৰ আৰু দন্তেত থ। তোমালোকে শেষত কি আছে দন্তেত থ। এইটো হৈছে
দন্তেত থ এই ডাঙৰ লিখাটো এইটোৰ নাম কি দন্তেত থ তোমালোকে মনত ৰাখিবা এইটো কি দন্তেত থ ক আহা থক থক থৰ থৰ থৰক বৰক থল থাল থাপনা আৰু এই লিখাটোৰ নাম হৈছে কি দন্তেত থ এইটোৰ নাম কি দন্তেত থ তোমালোকে এইটো মনত ৰাখিবা দন্তেত থ তাৰ পিছত কি কৈছে লিখো আহা এইটো হৈছে দন্তেত থ এতিয়া তোমালোকে নিজে লিখিব লাগিব প্ৰথমে ফুটবোৰ এইবোৰ এনেকৈ লগাই দিবা তাৰ পিছত ইয়াত নিজে লিখিবা এইটো কি দন্তেত থ তোমালোকে ধুনীয়াকৈ লিখিবা ছবিবোৰৰ নাম ক আহা এইখন হৈছে জখলা এইটো হৈছে জলকীয়া তাৰ পিছত জবা এইটো হৈছে জক আৰু মাজৰ লিখাটো হৈছে বৰ্গী জ এইটো কি বৰ্গী জ বৰ্গী জতে কি হয় বৰ্গী জতে জলকীয়া বৰ্গী জতে জখলা বৰ্গী জতে আৰু কি হয় জবা বৰ্গী জতে আৰু কি হয় জক তোমালোকে এইটো আখৰটো মনত ৰাখিবা এইটো কি বৰ্গী জতে কি হয় বৰ্গী জতে জলকীয়া বৰ্গী জতে জখলা বৰ্গী জতে কি হয় জক তোমালোকে মনত ৰাখিবা বৰ্গী জ আখৰ থকা ছবিটোত ৰং কৰ আহা এইটো হৈছে জবা বৰ্গী জতে কি হয় জবা ইয়াত তোমালোকে ৰং কৰিবা ধুনীয়াকৈ ৰঙা ৰং দিবা তাৰ পিছত এইটো হৈছে মধুৰিআম এইটোত ৰং নহব তাৰ পিছত এইটো হৈছে কি জলকীয়া জলকীয়া বৰ্গী জতে কি হয় বৰ্গী জতে জলকীয়া তোমালোকে জলকীয়াটোত ৰং দিবা ইয়াত সেউজীয়া ৰং দিবা নহলে ৰঙা ৰং দিবা পঢ়ো আহা তোমালোকে এইবোৰ পঢ়িবা এইটো হৈছে জন এইটো হৈছে জকা এইটো হৈছে জাপি এইটো হৈছে জিকা এইটো হৈছে জগত ইয়াৰ প্ৰথম আখৰটো কি আছে চোৱাচোন বৰ্গী জ আছে সকলোৰে প্ৰথম আখৰটো কি আছে বৰ্গী জন জকা জাপি জিকা জগত তাৰ পিছত কি কৈছে ফুটবোৰ লগাই লিখো আহা তোমালোকে এই ফুটবোৰ লগাই দিবা প্ৰথমে এনেকৈ টান দিবা তাৰ পিছত এনেকৈ দিবা তাৰ পিছত এনেকৈ দিবা এনেকৈ দিবা এইটো কি হল বৰ্গী জ তোমালোকে বাকিবোৰ লগাই দিবা আৰু ইয়াত নিজে তোমালোকে লিখিবা বৰ্গী জ নিজে লিখিবা